মই যেহেতু নিজে এজন স্তন কেঞ্চাৰ ৰোগী আৰু মই যিখিনি ভুগি আহিছো আৰু মই এতিয়া ভাবো মই সম্পূৰ্ণৰূপে সুস্থ বুলি মই অনুভৱ কৰোঁ আৰু মই প্ৰথম মোৰ ডিটেকশ্যনটোৰ কথা বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছো আমাৰ মহিলাসকলৰ এটা ভুল আছে তেওঁলোকে নিজৰ ব্ৰেষ্টটো তেওঁলোকে পৰীক্ষা কৰিব লাগে যেহেতু তেওঁলোকে গা ধোৱাৰ সময়ত এখন আইনাৰ সন্মুখত থিয় হৈ পেলাই তেওঁলোকে নিজৰ ব্ৰেষ্টটো টিপি চাব লাগে ক'ৰবাত কিবা বইল ওলাইছে নি বা গ্লেন কিবা আছে নেকি এইটো চাব লাগে যদি আছে তেওঁলোকে অলপ সময় পলম নকৰি লগে লগে আহিব লাগে ডক্টৰৰ ওচৰলৈ আৰু তেওঁলোকৰ পৰা পৰামৰ্শ ল'ব লাগে চেক কৰাব লাগে মই মোৰ ক্ষেত্ৰত মই দেখা পাইছিলোঁ মই যেতিয়া গ্লেনটা মই পাইছিলোঁ সেই গ্লেনটো পোৱাৰ লগে লগে মই প্ৰথমতে ভবা নাছিলোঁ যে এনেকুৱা ধৰণৰ কিবা এটা মানে হ'ব পাৰে মই কেইদিনমান চোৱাৰ পিছত মই অনুভৱ কৰিলোঁ মোৰ তাত অলপ বিষ অনুভৱ হৈছে তেতিয়া মই লগে লগে ডক্টৰৰ ওচৰলৈ গ'লোঁ আৰু তেখেতলোকক দেখালোঁ তেখেতলোকে ডাউট কৰিলে যে আপোনাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে মই মেণ্টেলি সম্পূৰ্ণ প্ৰিপেয়াৰ আছিলোঁ যে যি ধৰণৰে নাহক কিয় মই সন্মুখীন হ'বলৈ সাজু আছিলোঁ আৰু সেইমতে ডক্টৰে মোক সুধিছিলে আপোনাৰ লগত কোনোবা এটেণ্ডেঞ্চ আহিছে নেকি মই তেতিয়া কৈছিলোঁ ছাৰ মোৰ এটেণ্ডেঞ্চৰ প্ৰয়োজন নাই মই নিজেই এটেণ্ডেঞ্চ মই মানে এইটো মই চেলেঞ্জ হিচাপে ল'ব বিচাৰোঁ আৰু সেই মানসিকতাটো থকাৰ কাৰণে কিজানি আৰু ডক্টৰৰ আশীৰ্বাদত মই আজি সুস্থতা অনুভৱ কৰিছোঁ মোৰ অলৰেডি এবছৰ হৈ গৈছে অপাৰেশ্যন হোৱা এবছৰ হৈ গৈছে গতিকে মই এতিয়া বৰ্তমান সুস্থ অনুভৱ কৰিছোঁ মোৰ এই সুস্থতাৰ আঁৰতে আছে আমাৰ ডক্টৰ অমৃত ডক্টৰ আৰু তেখেতৰ টীম তেখেতলোকে মোক মানসিকভাৱে বহুত সহযোগিতা আগবঢ়াই আহিছে আৰু সেই সহযোগিতাৰ কাৰণে মই খুব মানসিকভাৱে সুস্থ বুলি অনুভৱ কৰিছোঁ আৰু সেইকাৰণে মই তেখেতলোকৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই সেইকাৰণে গাঁও অঞ্চলত থকা সকলো ঠাইতে থকা মহিলাসকলক আন্তৰিকতাৰে আহ্বান জনাইছোঁ যে তেওঁলোকৰ নিজৰ মানে স্তন পৰীক্ষা কৰক আৰু যদি কিবা তেনেকুৱা ধৰণৰ অসুবিধা পায় সেই অসুবিধাসমূহ অতি সোনকালে ডক্টৰৰ ওচৰলৈ আহি আলোচনা কৰি তেওঁলোকে সুস্থতা লওক যদি আমাৰ 3rd 4th গ্ৰেডলৈ যদি আমাৰ যাবলৈ হয় সেইটো ষ্টেণ্ডাৰ্ডলৈ যদি যায় তেতিয়াহ'লে ৰিকভাৰীৰ ক্ষেত্ৰত কিছু সময় দৰকাৰ হয় আৰু কেতিয়াবা হয়তো ৰিকভাৰীটো ফেইলাৰো হৈ যাব পাৰে সেয়েহে মই সকলোকে মই এজন কেঞ্চাৰ ৰোগী হিচাপে আহ্বান জনাইছোঁ যাতে তেওঁলোকে আহি পেলাই তেওঁলোকে সুস্থতাখিনি লওক আৰু তেওঁলোকে সুখী হৈ জীৱনটো কটাওক এইটো মই সকলোৰে পৰা আশা কৰিছোঁ আৰু মই এইখিনি কথাকে আজি এই দিৱসৰ দিনা আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ ধন্যবাদ